নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 8 ডিচেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ ছিংগাপুৰ চৰকাৰে 18 ডিচেম্বৰ তাৰিখে চাৰ্জশ্বিট দিব জুবিন গাৰ্গৰ মৃত্যুক লৈ কিন্তু অসমত এছআইটিয়ে 12 ডিচেম্বৰতেই জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ চাৰ্জশ্বিট দিব বুলি ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জুবিন গাৰ্গৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এক ডাঙৰ মন্তব্য জুবিন গাৰ্গক কিয় সাগৰৰ পাৰলৈ নিছিল ডাক্তৰে মানা কৰাৰ পিছতো কিয় জুবিন গাৰ্গক শ্বুটিং কৰিবলৈ সাগৰৰ পাৰত নিছিল জুই আৰু পানীৰ পৰা আঁতৰত থাকিবলৈ দিছিল জুবিন গাৰ্গ কেনেকৈ সাগৰ পালেগৈ মই নকওঁ বুলি ভাবিও বহু প্ৰশ্ন ওলাই যায় জুবিন জুই আৰু পানীত যাব নালাগে বুলি কোৱা হৈছিল ডক্টৰৰ ফালৰ পৰা ৰৈ বিনালেৰ চিনেমাৰ শ্বুটিং সাগৰত কিয় হৈছিল বুলি প্ৰশ্ন মুখ্যমন্ত্ৰীৰ জুবিনৰ জীৱনক লৈ বহুদিনৰ পৰাই খেতালি খেলিছিল জুবিন গাৰ্গৰ নামত কোনেও ৰাজনীতি নকৰিব জুবিনৰ গোচৰৰ অন্য তদন্তকাৰী দলৰ হাতত গলেই জামিন পাব সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তয়ে সিদ্ধাৰ্থ শ্যামকানুৱে জামিন পালে বিৰোধীয়ে মুখ্যমন্ত্ৰীক দুখ দিব নোৱাৰিব গৌৰৱ গগৈ অখিল গগৈয়ে জামিন পোৱাটো বিচাৰিছে দুই অভিযুক্তৰ এইদৰে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত বিৰোধীৰ বিৰুদ্ধেও সৰব হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আনপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য 3 মাহে মহৰ কামুৰ খাই মাটিত শুই আছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা বাক্সা জিলা কাৰাগাৰত ৰাতি ভূত ওলাই বুলিও কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু সন্দৰ্ভত এইদৰে মন্তব্য মুখ্যমন্ত্ৰীৰ 3 মাহে মাটিত শুই আছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এটুকুৰা ৰুটিও ভালদৰে খাব পৰা নাই শ্যামকানু আৰু সিদ্ধাৰ্থই বাক্সা জিলা কাৰাগাৰত ভূত ওলাই বুলিও কয় মহৰ কামুৰ খাই শুই আছে শ্যামকানু আৰু সিদ্ধাৰ্থ ৰাতি বাক্সা জিলা কাৰাগাৰত চিঞৰ বাখৰ হয় এই দুয়োজনৰ মোবাইল ফোনো দিয়া নাই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ৰিজৰ্টৰ আতিথ্য পোৱা নাই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই খাবলৈ ভালদৰে পোৱা নাই শ্যামকানু আৰু সিদ্ধাৰ্থই শ্যামকানু সিদ্ধাৰ্থৰ বৰ্তমান অৱস্থা কি খবৰ লওক আপোনালোকে 3 মাহে শিখত কোনেও বেল পোৱা নাই জেলত থকা 3 মাহ খবৰ হ'ল শ্যামকানু আৰু সিদ্ধাৰ্থ শৰ্মাৰ ডাঙৰ মানুহৰ লৰা 3 মাহ জেলত থকাৰ ৰেকৰ্ড নাই অসমৰ বুৰঞ্জীত ডাঙৰ মানুহৰ লৰা 3 মাহ জেলত এইবাৰেই আছে আমি যিমান পাৰো সকলো কৰিছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য মুখ অসমৰ সকলো মানুহে বিশ্বাস কৰে এইদৰে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া মই বিচাৰিছো জুবিন গাৰ্গে যাতে অতি সোনকালে ন্যায় পায় আৰু আনপিনে সামাজিক মাধ্যমত এতিয়াও অব্যাহত আছে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে হ্যাশট্যাগ আন্দোলন জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ডিজিটেল আন্দোলনে স্পৰ্শ কৰিলে 6.4 মিলিয়নৰ ঘৰ 64 লাখ লোকে লিখিছে হ্যাশট্যাগ জাস্টিস ফৰ জুবিন গাৰ্গ আৰু মাত্ৰ কেইটামান দিন বাকি আছে 12 ডিচেম্বৰ তাৰিখেই দিয়া হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত চাৰ্জশ্বিট তাৰ পূৰ্বে এতিয়াও সোশ্যাল মিডিয়াত অব্যাহত আছে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে প্ৰটেষ্ট আন এটা ব্ৰেকিং নিউজ পোষ্ট মেলনৰ অনুষ্ঠানৰ বিতৰ্কৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া জুবিন গাৰ্গৰ মৃত্যুৰ পূৰ্বেই পোষ্ট মেলনৰ অনুষ্ঠানৰ ঘোষণা কৰা হৈছিল জুবিন গাৰ্গেও পোষ্ট মেলনৰ অনুষ্ঠানৰ বিৰোধিতা কৰা নাছিল শিল্পীয়ে শিল্পীক সদায় শ্ৰদ্ধা কৰে অসমলৈ আহি পোষ্ট মেলনে জুবিনৰ বিষয়ে জানিব পাৰিব অসমত কনচাৰ্ট অৰ্থনৈতিক সবল হলে অসমৰেই নাম হ'ব অসমত নহলে পোষ্ট মেলনৰ অনুষ্ঠানত শিলঙত অনুষ্ঠিত হ'লহেঁতেন পোষ্ট মেলনৰ অনুষ্ঠান অসম চৰকাৰে অনুষ্ঠিত কৰা নাই এই অনুষ্ঠান আয়োজনত তৃতীয় পক্ষক অসম চৰকাৰে সহযোগিতাহে কৰিছে কিছু ধন ভেনু প্ৰশাসনিক সহযোগ নিৰাপত্তাহে দিছে অসম চৰকাৰে উত্তৰ পূবৰ সকলো ৰাজ্যত কনচাৰ্ট পৰ্যটন গঢ়ি উঠিছে অসমো এই ক্ষেত্ৰত আগবাঢ়ি যাব লাগিব বিতৰ্কিত পোষ্ট মেলনৰ সংগীত অনুষ্ঠানক লৈ এইদৰে যোৱাকালি কেবিনেট বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এটা ব্ৰেকিং নিউজ মিয়া অধ্যুষিত সমষ্টিত পৰাজয় স্বীকাৰ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 26ত মিয়া সমষ্টিত ভোট নাপাই বিজেপিয়ে 26ৰ বিধানসভা নিৰ্বাচনক লৈ ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে
মিয়া অধ্যুষিত সমষ্টিত পৰাজয় স্বীকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৰাকৰ ৩টা সমষ্টিত পৰাস্ত হ'ব বিজেপি এই কথা খুদ স্বীকাৰ কৰিছে মুখ্যমন্ত্ৰীয়ে ১৩ সমষ্টিৰ পৰা 10টা থাকিব বিজেপিৰ হাতত ৩টা সমষ্টিত জয়লাভ নকৰে বিজেপিয়ে বৰাকৰ ৩টা সমষ্টিত থাকিব মিয়াৰ হাতত গতিকে সেই ৩টা সমষ্টিয়ে বিজেপি নাপায় মই ক'লেও মিয়াই কোনোদিন বিজেপিক ভোট নিদিয়ে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ইয়াৰ বিপৰীতে খিলঞ্জীয়া মুছলমানৰ ভোট থাকিব বিজেপিৰ পক্ষত ইয়াৰ পূৰ্বেও 23 সমষ্টিত পৰাজয় স্বীকাৰ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 103 আসনৰ বাবেহে যুঁজ দিব ভাৰতীয় জনতা পাৰ্টিয়ে 2026 চনৰ বিধানসভা নিৰ্বাচনক লৈ এইদৰে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণক নিৰ্বাচনী হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে বিজেপি চৰকাৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো বিজেপিৰ ভিজন ডকুমেণ্টত আছিল কিন্তু সেই প্ৰতিশ্ৰুতি আজিও পূৰণ নহল মুখ্যমন্ত্ৰীয়ে অভাৰ স্মাৰ্ট হৈ কাম কৰি এই গোটেই বিষয়টো অনিশ্চয়তাৰ ফালে ঠেলি দিলে মন্ত্ৰীগোটৰ অধ্যক্ষ এগৰাকী জনজাতি মন্ত্ৰী ৰণোজ পেগুক দায়িত্ব দি বলিৰ পঠা সজোৱা হৈছে সংবাদমেলত অসম জাতীয় পৰিষদৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীৰ এই ডাঙৰ মন্তব্য পুনৰবাৰ বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে চিত্তৰঞ্জন বসুমতাৰী জনজাতিকৰণক লৈ নিৰ্বাচনী হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে বিজেপি চৰকাৰে মন্তব্য চিত্তৰঞ্জন বসুমতাৰীৰ অন্য এটা খবৰ 16 ডিচেম্বৰত হ'ব অসম বংগত ৰেল অৱৰোধ নামনিত আক্ৰাচুৰ এই হুংকাৰ প্ৰদান তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীৰ ঘোষণা 16 ডিচেম্বৰত অসম বংগত হ'ব ৰেল অৱৰোধ অনিৰ্দিষ্ট কালৰ বাবে ৰেলপথ অৱৰোধৰ ঘোষণা কৰা হৈছে কমতাপুৰ ৰাজ্য জনজাতিকৰণ সাংবিধানিক স্বীকৃতিৰ দাবীত এই প্ৰতিবাদ 100 ঘণ্টীয়া গণ অনশনস্থলীৰ পৰা এই হুংকাৰ আক্ৰাচুৰ শান্তি চুক্তিৰ ওপৰত আলোচনা নকৰিলে বিপদৰ সন্মুখীন হ'ব চৰকাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ সন্দৰ্ভত সামাজিক মাধ্যমত আৱেগিক পোষ্ট ভগ্নী ডক্টৰ পাল্মি বৰঠাকুৰৰ এয়াইতো নাছিল কোনো জোৱাৰ সময় তই সকলোকে বিশ্বাস কৰিলি আৰু তোক সকলোৱে নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰিলে কেতিয়াবা বন্ধুৰ বেশত কেতিয়াবা আত্মীয়ৰ বেশত কাৰোবাৰ ক্ষুদ্ৰ স্বাৰ্থ কাৰোবাৰ অকণমান ডাঙৰ স্বাৰ্থ আৰু কাৰোবাৰ বৃহৎ স্বাৰ্থ আনকি 19 ছেপ্টেম্বৰ দিনাও যেন তোক ঠেলি পঠালে শেষ কৰি দিবলৈ কোনোবাই বন্ধুৰ বেশত কোনোবাই আত্মীয়ৰ বেশত কিৰিলি পাৰিলে মৃত্যুৰ কিৰিলি কাৰো কলিজা নকপিলনে তোক এবাৰ বচাবলৈ তই যে অভিমন্য চক্ৰবেশুৰ বলি এতিয়াও কিন্তু ক্ষান্ত হোৱা নাই সেই স্বাৰ্থৰ খেল আমি সৰ্বশ্ৰান্ত আৰু নেখেলিব এইদৰে জুবিন গাৰ্গ সন্দৰ্ভত আৱেগিক পোষ্ট ডক্টৰ পাল্মি বৰঠাকুৰৰ অন্য এটা খবৰ জনজাতিকৰণক লৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়তেই এটা ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে শীঘ্ৰে সংশোধন হ'ব 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মন্ত্ৰীগোটৰ প্ৰতিবেদন মন্ত্ৰীগোটৰ প্ৰতিবেদনত মটক জনগোষ্ঠীয়ে বিচাৰিছে বিশেষ সংশোধনী মটক জনগোষ্ঠীয়ে বিচৰা বিশেষ সংশোধনী গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে জনজাতিকৰণক লৈ এই ডাঙৰ খবৰ অন্য এটা খবৰ দেশ বিৰোধী অসম বিৰোধী সকলেহে বিজেপি দলটোক ভাল নাপায় যিসকল লোক প্ৰকৃত দেশপ্ৰেমী যিসকল লোকে ভাৰতক ভাল পায় সেই লোকসকলে বিজেপিক ভাল পাবই লাগিব কিন্তু যিসকল লোকে দেশক ভাল নাপায় তেওঁলোক বিজেপিক ভাল নাপায় এই মন্তব্য ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ভৱেশ কলিতাৰ দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ মই বহুত কষ্ট কৰোঁ তথাপিও মই তেওঁলোকক পঢ়াম তেওঁলোকো এদিন বেৰিষ্টাৰ হ'ব বেৰিষ্টাৰে দিয়া কলম মই ইংৰাজী মিডিয়ামত পঢ়া নাতিজনীকহে দিম বেৰিষ্টাৰৰ পৰা গামোচা আৰু কলম পাই আৱেগিক এগৰাকী বৃদ্ধ মুৰব্বী বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনচাৰীৰ ভাতৃ যুৱ কবি তৈয়বুৰ ৰহমান খানৰ ওচৰত বৃদ্ধ ব্যক্তিজনে ব্যক্ত কৰিলে কষ্ট আৰু মনৰ কথা বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনচাৰীৰ পৰা কলম লাভ কৰি মন্তব্য বৃদ্ধ মুৰব্বী গৰাকীৰ উচ্চাৰিত অসহায় লোকক কলম প্ৰদান কৰিছিল ইলিয়াছ হুছেইন আনচাৰীয়ে অন্য এটা খবৰ মিছন বসুন্ধৰাৰ জৰিয়তে 1200 পৰিয়ালক ভূমি আবণ্টনৰ সিদ্ধান্ত আসাম লজিষ্টিক এণ্ড ৱেভাৰ হাউচিং পলিচি 2025ত অনুমোদন অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত নতুন প্ৰকল্প নিৰ্মাণৰ অনুমোদন
243 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ'ব এই প্ৰকল্প ডিমা হাছাওৰ 884টা পৰিয়াললৈ চৰকাৰী পুঁজি প্ৰদানত অনুমোদন 4 লেনযুক্ত পথৰ বাবে ভূমি আবণ্টনৰ ধন পাবলৈ বাকী আছিল পৰিয়ালকেইটাই কাৰ্বি আংলঙত 335 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব নতুন সৈনিক স্কুল অসম বুৰঞ্জী আৰু ভূগোলৰ বিষয় বাধ্যতামূলক হ'ব পাঠ্যক্ৰমত ষষ্ঠ সপ্তম আৰু অষ্টম শ্ৰেণীৰ বাবে এই পাঠ্যক্ৰম হ'ব বুলি ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেট বৈঠকৰ অন্তত সংবাদমেল অনুষ্ঠিত কৰি ইটোৰ পিছত সিটো কেইবাটাও ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ বোল্ডজাৰে ভাঙি দিলে মছজিদ মাদ্ৰাছা চৰকাৰী ভূমিত অবৈধভাৱে সজা মছজিদ মাদ্ৰাছাৰ প্ৰশাসনৰ হাতুৰা বোল্ডজাৰ লগাই ভাঙি দিয়া হ'ল চৰকাৰী মাটিত থকা মুছলমান লোকৰ মছজিদ আৰু মাদ্ৰাছা সংৰক্ষিত বনাঞ্চল দখল কৰি 5 শতাধিক পৰিয়ালে নিৰ্মাণ কৰিছিল ঘৰভাৰী বিকাল কলনী স্থাপন কৰি অবৈধভাৱে নিৰ্মাণ কৰিছিল মছজিদ মাদ্ৰাছা আৰু প্ৰশাসনে ভাঙি দিলে উত্তৰাখণ্ডত দিবলৈছো অন্য এটা খবৰ বোল্ডজাৰ একচনক লৈ এনডিএৰ নেতা অসন্তুষ্টি হৈ পৰিছে বোল্ডজাৰ একচনক লৈ অসন্তুষ্ট খুদ এনডিএৰ নেতা বোল্ডজাৰ একচন একেবাৰে ভুল বুলি মন্তব্য কৰিছে এনডিএৰ নেতাই শাসনাধিষ্ঠ চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰীৰ ডাঙৰ মন্তব্যক লৈ ইতিমধ্যে আৰম্ভ হৈছে চৰ্চা দৰিদ্ৰৰ সৰু দোকান ভঙাতকৈ মাফিয়াৰ শ্বপিং মল ভাঙক বুলি মন্তব্য এনডিএৰ নেতাগৰাকীৰ চৰকাৰী ভূমিত মাফিয়াই গঢ়ি তোলা শ্বপিং মল ভাঙিব লাগে বুলি মন্তব্য মাফিয়াৰ শ্বপিং মল ভাঙি দিলে সৰু সৰু দোকানী এনেই আঁতৰি যাব চৰকাৰী ভূমিত বিশাল অট্টালিকা নিৰ্মাণৰ বিৰুদ্ধে কিয় লোৱা নহয় ব্যৱস্থা প্ৰশ্ন কৰিছে এনডিএৰ নেতাজনে দিবলৈছো আন এটা পলিটিকেল বিগ ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান শুকুৰ আলীৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই জালুকবাৰীৰ পৰা নিৰ্বাচন খেলিব শুকুৰ আলীয়ে অসমবাসীলৈ সুখবৰ দিলে শুকুৰ আলীয়ে ভাইৰেল শুকুৰ আলীয়ে দিলে এই সুখবৰ এটা নতুন ৰাজনৈতিক দলৰ জেনেৰেল সেক্ৰেটাৰী হ'ল শুকুৰ আলী ৰাষ্ট্ৰীয় দলটোৰ পৰা শুকুৰ আলীক গুৰু দায়িত্ব প্ৰদান জালুকবাৰীত খেলিব নিৰ্বাচন অটো ৰিক্সাৰ চিহ্নত এইবাৰ নিৰ্বাচন খেলিব শুকুৰ আলীয়ে আল্লাহৰ নাম লৈ ঘোষণা কৰিলে ভাইৰেল শুকুৰ আলীয়ে নিৰ্বাচন খেলাৰ কথা শুকুৰ আলীৰ সন্মুখত বহুত বাধা আহিছে সেই বাধা নেওচি 26ত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব শুকুৰ আলীয়ে সকলো বাধা নেওচি শুকুৰ আলী আগবাঢ়ি গৈ আছে জালুকবাৰী সমষ্টিত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব দিব শুকুৰ আলীয়ে অন্য এটা খবৰ কংগ্ৰেছত প্ৰথম ধমকি দিয়া মানুহটো হৈছে গৌৰৱ গগৈ ৰকিবুল হুছেইনৰ ধমকি খাই থাকিবলৈ মই কংগ্ৰেছত থাকিম নেকি কংগ্ৰেছ এৰাৰ পাছতে মন্ত্ৰী পীযুষ হাজৰিকাক সাক্ষাৎ কংগ্ৰেছ নেতাৰ গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাকো সাক্ষাৎ প্ৰফুল্ল কুমাৰ দাসৰ সামাজিক মাধ্যমৰ মুৰব্বীৰ দল ত্যাগ লৈ প্ৰদেশ কংগ্ৰেছত এতিয়া ধুমুহাৰ সৃষ্টি হৈছে কংগ্ৰেছ দল ত্যাগ কৰাৰ পিছতেই মন্ত্ৰী পীযুষ হাজৰিকাৰ কাষত এই নেতা কিছুদিন পূৰ্বে মন্ত্ৰী পীযুষ হাজৰিকাক গালি পাৰিছিল এই কংগ্ৰেছী নেতাগৰাকীয়ে অন্য এটা খবৰ 100% উচ্ছেদিত ভাৰতীয় বাংলাদেশী বুলি এজনক চিনাক্ত কৰি দেখুৱাক চ্যালেঞ্জ AIUDFৰ বিধায়ক আমিনুল ইছলামৰ চ্যালেঞ্জ প্ৰদান কৰিছে আমিনুল ইছলামে চৰকাৰলৈ মুকলি চ্যালেঞ্জ ধিঙৰ AIUDFৰ MLA আমিনুল ইছলামৰ 99% লোকেই স্বাধীনতাৰ পূৰ্বৰ নাগৰিক ভুৱা ষড়যন্ত্ৰ কৰি স্বদেশীক সন্দেহজনক সজাইছে চৰকাৰে উজনিৰ ভোট লৈ মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছে মুখ্যমন্ত্ৰীয়ে এই সকল লোক মাৰি উচ্ছেদ কৰি খিলঞ্জীয়াৰ একো লাভ নহয় খিলঞ্জীয়া হিন্দুৱেও ভোট নিদিব এইবাৰ বিজেপি দলক আমি অভিশাপ দিছো এই মন্তব্য ধিঙৰ AIUDFৰ বিধায়ক আমিনুল ইছলামৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ দাম বাঢ়িব সিগাৰেট গুটখা আৰু ধপাত জাতীয় সামগ্ৰীৰ গুটখাৰ দাম বাঢ়িব
শীঘ্ৰেই দাম বাঢ়িব চিগাৰেট গুটখা আৰু ধঁপাতজাতীয় সামগ্ৰীৰ লোকসভাত গৃহীত নেশ্যনেল ছিকিউৰিটি চেছ বিধেয়ক অতিৰিক্ত কৰ আৰোপ কৰা হ'ব ধঁপাতজাতীয় সামগ্ৰীত অতিৰিক্ত কৰ খৰচ কৰা হ'ব সুৰক্ষা বাজেটত ৰাষ্ট্ৰীয় সুৰক্ষাৰ বিভিন্ন ক্ষেত্ৰত খৰচ কৰা হ'ব অতিৰিক্ত কৰ সাৰ্বজনীন স্বাস্থ্য ব্যৱস্থাৰ ওপৰতো খৰচ কৰা হ'ব ধনৰাশি ধঁপাতজাতীয় সামগ্ৰী সেৱন কৰা লোকৰ বাবে দুখবৰ আহি পৰিছে অধিক দামত কিনিব লাগিব চিগাৰেট গুটখাৰ দৰে সামগ্ৰী চিগাৰেট গুটখা জৰ্দা পান মছলা সকলোৰে বৃদ্ধি হ'ব দাম 28% জিএছটিৰ পৰা 40% জিএছটিলৈ বৃদ্ধি হ'ব ধঁপাত গুটখাক লৈ কেন্দ্ৰীয় চৰকাৰে লৈছে এই ডাঙৰ পদক্ষেপ আবকাৰী সংশোধনী বিধেয়ক 2025ৰ জৰিয়তে দাম বৃদ্ধি কৰা হ'ব 40%লৈ জিএছটি বৃদ্ধি পাব লোকসভাত গৃহীত নেশ্যনেল ছিকিউৰিটি চেছ বিধেয়ক ধঁপাত গুটখাজাতীয় সামগ্ৰী সেৱন কৰা লোকৰ বাবে এয়া অত্যন্ত এক বেয়া খবৰ আহি পৰিছে পৰৱৰ্তী খবৰ পঞ্চায়ত সভানেত্ৰী জিলা পৰিষদৰ সদস্যৰ সলনি সভাত স্বামী হাতে লুটে ধৰিলে মন্ত্ৰীয়ে পুনৰ পঞ্চায়ত প্ৰতিনিধিৰ স্বামীৰ বিৰুদ্ধে কঠোৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস পত্নীৰ বিপৰীতে সভালৈ অহা স্বামীক হাতে লুটে ধৰিলে মন্ত্ৰীয়ে মহিলা প্ৰতিনিধিৰ পৰিৱৰ্তে স্বামী বা ককায়েকৰ হস্তক্ষেপ নচলিব পঞ্চায়তৰ সভাপতি সভানেত্ৰীৰ লগত কৰা বৈঠকতেই জালত পৰিল এই লোক বৈঠক কক্ষৰ পৰা মন্ত্ৰীয়ে বাহিৰ কৰি দিলে পত্নীৰ সলনি অহা স্বামীক পঞ্চায়তৰ কাৰ্যালয়ত স্বামী বহি থকা দেখিলেই গতিয়াই দিয়া হ'ব বুলি ঘোষণা কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অন্য এটা খবৰ অসম আৰক্ষীৰ বিৰুদ্ধে সৰব ন্যায়ালয় অসম আৰক্ষীক তীব্ৰ সমালোচনা উচ্চতম ন্যায়ালয়ৰ বেআইনীভাৱে আৰক্ষীয়ে জিম্মাত ৰখাক লৈ খৰ্গহস্ত ন্যায়ালয় অভিযোগনামা দাখিল নকৰাকৈ 2 বছৰ ৰাখিছিল আৰক্ষীৰ জিম্মাত অসম আৰক্ষীক সমালোচনা ন্যায়াধীশ বিক্ৰম নাথ সন্দীপন মেহতা বিচাৰপীঠৰ নাগালেণ্ড ম্যানমাৰ সীমান্তত টনলং কনিয়াক গ্ৰেপ্তাৰ কৰাক লৈ সৰব ন্যায়ালয় অসম আৰক্ষীক তীব্ৰ সমালোচনা কৰিছে ন্যায়ালয়ে গোচৰ ৰুজুৰ পিছতো অভিযোগনামাত ব্যৰ্থ হৈছিল অসম আৰক্ষী এনে কাৰ্যক বেআইনী বুলি অভিহিত বিক্ৰমপথ সন্দীপন মেহতা বিচাৰপীঠৰ টনলং কনিয়াক খণ্ড বিচাৰপীঠে ডিফল্ট জামিন দিয়ে বেআইনীভাৱে আৰক্ষীয়ে জিম্মাত ৰখাক লৈ খৰ্গহস্ত হৈ পৰিছে অসম আৰক্ষীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয় পৰৱৰ্তী খবৰ তাজমহলতকৈও অত্যাধুনিক মছজিদ নিৰ্মাণ হ'ব অযোধ্যাত শীঘ্ৰেই আৰম্ভ হ'ব নিৰ্মাণৰ কাম দেশৰ কোটি কোটি ইছলাম ধৰ্মাৱলম্বী লোকলৈ ভাল খবৰ আহি পৰিছে তাজমহলতকৈও অত্যাধুনিক মছজিদ নিৰ্মাণ হ'ব অযোধ্যাত ভাৰতৰ আটাইতকৈ ধুনীয়া মছজিদ নিৰ্মাণ হ'ব অযোধ্যাত শীঘ্ৰেই আৰম্ভ হ'ব মছজিদ নিৰ্মাণৰ কাম ৰাম মন্দিৰৰ পৰা 20 কিলোমিটাৰ নিলগত হ'ব এই ধুনীয়া মছজিদ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত বিকল্প ভূমিত নিৰ্মাণ হ'ব মছজিদ 2026ত এপ্ৰিলৰ আৰম্ভণিতে আৰম্ভ হ'ব নিৰ্মাণৰ কাম মছজিদ চৌহদত থাকিব চিকিৎসালয় পুথিভঁৰাল দেশৰ কোটি কোটি ইছলাম ধৰ্মাৱলম্বী লোকলৈ এই ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে কিয়নো অযোধ্যাত এইবাৰ নিৰ্মাণ হ'বলৈ গৈ আছে তাজমহলতকৈও ধুনীয়া মছজিদ আৰু উচ্চতম ন্যায়ালয়ে ইতিমধ্যে নিৰ্দেশনা দিছে 2026 চনৰ পৰা এই ধুনীয়া মছজিদৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিব কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ কোটি কোটি মুছলমান লোকলৈ এই ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে পৰৱৰ্তী খবৰ কৰাচী বন্দৰৰ নাতিদূৰত ভাৰতীয় সেনাই জাৰি কৰিলে নোটাম পাকিস্তানৰ কৰাচী বন্দৰৰ নাতিদূৰত ভাৰতীয়ৰ নোটাম 10 আৰু 11 ডিচেম্বৰত আৰব সাগৰত ভাৰতে কৰিব বৃহৎ যুদ্ধব্যাস পাকিস্তানৰ কৰাচী বন্দৰৰ পৰা 200 নটিকেল মাইলত এই ভাৰতৰ যুদ্ধব্যাস তাক লৈ এতিয়া চিন্তিত পাকিস্তানৰ ভাৰতীয় বায়ুসেনাই উৰুৱাব আৰু দেখুৱাব শক্তি যাক লৈ এতিয়া ভয় খাইছে পাকিস্তানে এই অনুশীলনৰ জৰিয়তে আৰব সাগৰত অধিক কাৰ্যক্ষম হ'ব বায়ুসেনা পাকিস্তানৰ কৰাচী বন্দৰৰ নাতিদূৰত ভাৰতীয়ৰ নোটাম আন এটা ব্ৰেকিং নিউজ পুনৰবাৰ বিজেপি নেতাৰ কুকাণ্ড ৰাজ্যত আন এক জঘন্য ঘটনা সংঘটিত হৈছে পৰশ্ৰীৰ সৈতে অপকৰ্ম কৰি জালত ভাৰতীয় জনতা পাৰ্টিৰ নেতা বিজেপি নেতাজনক হাতে লুটে ধৰিলে ৰাইজে বৰপেটাৰ বিজেপি নেতা ৰখিছ উদ্দিনৰ এই কুকাণ্ডৰ ঘটনা ৰখিছ উদ্দিনক উত্তম মধ্যম সুদাই গতালে আৰক্ষীক বৰ্তমান অভয়াপুৰী আৰক্ষী থানাৰ আলহী লম্পট বিজেপি নেতাজন অভয়াপুৰী টাপাট্টাৰীত নিশা ৰাইজৰ অভিযানত কৰায়ত্ব বিজেপি নেতাজনক হাদিৰা চকীৰ বিজেপিৰ মণ্ডল সভাপতি এই লম্পট আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ
মধ্য অসমৰ ৰূপসীত আকৌ চলিব প্ৰশাসনৰ বুলডজাৰ নীতি 380 বিঘা মাটি দখল কৰা 200 পৰিয়ালক কৰা হ'ব উচ্ছেদ 15 দিনৰ সময়সীমা বান্ধি দিছে প্ৰশাসনে সামগুৰি ৰাজখৰ খাটুৱাল মৌজাৰ বেলুগুৰি কছাৰী গাঁৱত বেদখল গ্ৰেজিং ৰিজাৰ্ভৰ মাটি দখল একাংশ অবৈধ নাগৰিকৰ কছাৰী গাঁৱৰ 3 নং দাগৰ 528 505 506 604 জাননী জাৰি ইয়াৰ পূৰ্বেও বেদখল মুক্ত কৰিবলৈ প্ৰশাসনে দিছিল নটিচ 10 বছৰ বিজেপিক ভোট দিয়াৰ পাছতো উচ্ছেদৰ জাননী দিছে উচ্ছেদ কৰা সকলো লোকেই প্ৰকৃত ভাৰতীয় লোক 50 বছৰ ধৰি এই মাটিতেই বসবাস কৰি আহিছে উচ্ছেদিত ৰাইজে বৃহত্তৰ অঞ্চলৰ 5 মছজিদৰ ভিতৰত জামে মছজিদ ভাঙি পেলোৱা হ'ব চৰকাৰী মাটি বেদখল কৰা বেদখলকাৰীয়ে আনিছে আহ্বান অভিযোগ মধ্য অসমত চলি আছে প্ৰশাসনৰ এই সৰ্ববৃহৎ উচ্ছেদ অভিযান